ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি অসমীয়া বিষয়ত 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি উজলি উঠিল স্প্ৰিংডেল হাইস্কুলৰ ছাত্ৰী সমৃদ্ধি বৰেণ্য বৰুৱা। পিতৃয়ে অৰ্জন কৰা সাফল্য অব্যাহত ৰাখিছে কন্যা সমৃদ্ধি বৰেণ্য বৰুৱাই। উল্লেখযোগ্য যে এটা সময়ত পিতৃয়ে জিলাখনৰ ভিতৰত অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল, সেই ধাৰা অব্যাহত ৰাখিলে কন্যাই। বৰেণ্য বৰুৱা আৰু মই স্প্ৰিংডেল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ। হয়, মই অসমীয়াত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছোঁ। মই তাৰ বাবে মই আমাৰ স্কুলৰ সকলো শিক্ষক শিক্ষয়িত্ৰীসকলক, বিশেষকৈ আমাৰ অসমীয়াৰ শিক্ষয়িত্ৰী কুঞ্জলতা মেমক মই মোৰ ধন্যবাদ জনাইছোঁ। তেওঁ আমাক বহুতখিনি হেল্প কৰিলে। তেওঁ আমাক বহুত অসমীয়াৰ সকলো বানান তেওঁলোকে আমাক চাই দিছিলে, কিবা ভুল হ'লেও সদায় ধুনীয়াকৈ শিকাই দিয়ে। তাৰপিছত মই মোৰ মাহঁতকো মই মোৰ ধন্যবাদ জনাইছোঁ, কাৰণ কেলৈ মোৰ দেউতায়েও মোক প্ৰতিটো অসমীয়া শব্দৰ অৰ্থ যোনটো মই বুজি পোৱা নাছিলোঁ ধুনীয়াকৈ মোক বুজাই দিছিলে। আৰু লগতে মোৰ আইতা শ্ৰীযুতা হীৰাদেৱী, তেওঁ লিখা মেলা কৰি থাকে অসমীয়াত। তেওঁ সৰুৰে পৰা মোৰ অসমীয়া ভাষাটো মানে ভালকৈ শিকাটোত গুৰুত্ব দিছিলে। সেইবাবে মই ভাবোঁ মই অসমীয়াত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছোঁ। মই 97.4% পাবলৈ সক্ষম হৈছোঁ। 7.4%। প্ৰথমতেতো মই মোৰ স্কুলৰে সকলো শিক্ষক শিক্ষয়িত্ৰীক দিব বিচাৰিছোঁ, বিশেষকৈ কুঞ্জলতা মেমক। শ্বেহনাজ মেমেতো আমাক বহুত সহায় কৰিছে। মেমে আমাক বেলেগে মিটিঙত মাতি পেলাই ভালকৈ আমাক উৎসাহিত কৰিছিলে। এই কথা বুজাইছিলে যে যদি অন্য ল'ৰা ছোৱালীয়ে পাৰে আমিনো কিয় নোৱাৰিম, মানে সেইবাবে আমি পাৰিলোঁ। তেতিয়া মই ৰিচাৰ্চাৰ নহ'লে বা চাইণ্টিষ্টে হ'ব বিচাৰোঁ আৰু। এইটো মোৰ সৰুৰে পৰাই আছে আচলতে। আগতে মই ৰাতি গৰম দিনত বহি পেলাই আকাশলৈ চাই থাকোঁ, সেই তৰা চৰা দেখিবলৈ পাওঁ, তেতিয়া বৰ ভাল লাগিছিলে। সেইকাৰণে মোৰ ককায়ে মই ক্লাছ 8ত থাকোঁতে এই টেলিস্কোপটো মোক লৈ দিলে। তাৰপিছত মই দেখিছোঁ, কেতিয়াবা ৰাতি ওলাই পেলাই মিলাই পেলাই চাওঁ আৰু আকাশত জোনবাই ইয়াত এইটো টেলিস্কোপৰ থ্ৰুৱেদি চাব পাৰোঁ আৰু। জানিব পৰা মতে কোনো ব্যক্তিগত টিউচন নোলোৱাকৈ স্কুলৰ শিক্ষাৰ পৰাই লাভ কৰিলে সৰ্বোচ্চ নম্বৰ। লগে লগে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰ পুনৰ এবাৰ শিক্ষাৰ ক্ষেত্ৰত এক উজ্জ্বল সাফল্যৰ দৃষ্টান্ত স্থাপন কৰিবলৈ সক্ষম হ'ল স্প্ৰিংডেল হাইস্কুলৰ ছাত্ৰী সমৃদ্ধি বৰেণ্য বৰুৱাই। সমৃদ্ধিৰ এই সাফল্যই প্ৰমাণ কৰিছে যে কোনো এটা বিষয় বা মাধ্যম কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। আন্তৰিক চেষ্টা, অধ্যৱসায় আৰু লক্ষ্য স্থিৰ থাকিলে কোনো বিষয়ত শীৰ্ষস্থান লাভ কৰা অতি সম্ভৱ। মেধাৱী ছাত্ৰীগৰাকীয়ে অসমীয়া বিষয়ত 100 নম্বৰ লাভ কৰাৰ বিপৰীতে ইনফৰমেশ্যন টেকন'লজিত 99, ইংৰাজীত 98, বিজ্ঞানত 97, অংকত 93 আৰু সমাজ বিজ্ঞান বিষয়ত 92 নম্বৰ লাভ কৰি পিতৃ মাতৃৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে। আনন্দিত হৈছোঁ, আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। এইটো আমাৰ পৰিয়ালৰ বাবে বৰ ডাঙৰ হেৰি আহিছে আৰু গোটেই অঞ্চলটোৰে এতিয়া আমি এইটো ভাল পাইছোঁ যে ইমান ভাল এটা মাৰ্ক মানে মোৰ ছোৱালীজনীয়ে মানে হেৰি কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আমি স্কুলৰ কৰ্তৃপক্ষক আমি বিৰাট হেৰি কৰিছোঁ। স্কুল কৰ্তৃপক্ষই সুকলমে আৰু বৰ সুন্দৰকৈ তেওঁলোকে আমাৰ ছোৱালীজনী বা অন্যান্য সকলোকো ভালকৈ পঢ়ুৱাই বা কেনেধৰণে পঢ়িব লাগে, কি কি দিশত গুৰুত্ব আৰোপ কৰিব লাগে, কিৱৰ্ডছবিলাক কেনেকৈ ইউজ কৰিব লাগে, এইবিলাক তেওঁলোকে খুব গুৰুত্ব আৰোপ কৰিছিলে। সেইকাৰণে মই ভাবোঁ যে মোৰ ছোৱালীজনী এটা সময়ত যেতিয়া মই SSLC দিছিলোঁ তেতিয়া মই অসমীয়াত মই পাইছিলোঁ সৰ্বোচ্চ নম্বৰ। সেই ক্ষেত্ৰত মোৰ ছোৱালীয়ে আজি ইয়াত পাইছে, মই বৰ আনন্দিত হৈছোঁ। যিহেতু ময়ো পাইছিলোঁ, মোৰ ছোৱালীও আজি 100ৰ ভিতৰত 100 পাইছে। সেইটো এটা মানে আনন্দৰ বিষয় বুলি মই ভাবোঁ। টিউচন তেনেকৈ লোৱা নাই, তাই টিউচন নাই, অসমীয়াত টিউচন নাই আৰু ঘৰতে পঢ়ে আৰু স্কুলত পঢ়ে। স্কুলৰ টিচাৰসকলে খুব সুন্দৰকৈ দেখুৱাই যিহেতু, গতিকে টিউচন দিয়াৰ কথাটো আমি ভবা নাই। এই উৎকৃষ্ট ফলাফলে তেওঁক বিদ্যালয়খনৰ অন্যতম শ্ৰেষ্ঠ ছাত্ৰী হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়। যোৰহাটৰ জেলৰ নিবাসী গাৰ্গী শৰ্মা আৰু সীমান্ত বৰুৱাৰ কন্যা সমৃদ্ধিৰ এই সাফল্যত অঞ্চলবাসীৰ লগতে পৰিয়ালটিলৈ আনন্দৰ ঢৌ কঢ়িয়াই আনিলে। আমি খুব আনন্দিত অনুভৱ কৰিছোঁ, কাৰণ আমি সদায় ভাবোঁ যে নিজৰ মাতৃভাষাটো সকলোৱে ভালকৈ শিকিব লাগে আৰু এই কথাটোকে আমি সদায় গুৰুত্ব দিওঁ। আৰু যেতিয়া মই দেখিলোঁ যে স্প্ৰিংডেল স্কুলখনে খুব ছাত্ৰ ছাত্ৰীৰ খুব যত্ন লয়, তেওঁলোকে প্ৰত্যেকটো বিষয়ে প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী খুব ধুনীয়াকৈ পঢ়ুৱাইছে, যাৰ কাৰণে তাই আজি 97.4 স্ক'ৰ কৰিবলৈ সক্ষম হৈছে বুলি ভাবোঁ। যিহেতু ঘৰত আমি তাইক কিমান কি দিব পাৰিছোঁ নোৱাৰিছোঁ ক'ব নোৱাৰোঁ, কিমান তাইক গাইডেঞ্চ দিছোঁ, কিন্তু যোনখিনি পাইছে তাই, মই
99%ই মই স্প্ৰিংডেল স্কুলক মানে ক্ৰেডিটটো দিব বিচাৰোঁ, কাৰণ তেওঁলোকে খুব ধুনীয়াকৈ স্কুলৰ মেনেজমেণ্টেই হওক বা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়েই হওক, তেওঁলোকে সময়ে সময়ে আমাক মিটিং পাতি ল'ৰা ছোৱালীখিনিক এনকাৰেজ কৰিছে, পেৰেণ্টছখিনিকো তেওঁলোকে সদায় কৈ আছে যে কেনেকৈ আমি আগবাঢ়িব লাগে বা কেনেকৈ তেওঁলোকে তেওঁলোকৰ স্প্ৰিংডেল স্কুলৰ পৰা যিমানখিনি তেওঁলোকে যত্ন কৰিছে, তাৰ কাৰণে মই ভাবোঁ আজি স্প্ৰিংডেল স্কুলৰ ৰিজাল্ট বা সকলো ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট মানে ভাল হোৱাত স্কুলৰে অৰিহণা আছে বুলি মই ভাবোঁ এই ক্ষেত্ৰত। সমৃদ্ধি বৰেণ্য বৰুৱাৰ এই সাফল্যই আন ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক প্ৰেৰণা হৈ পৰিছে আৰু শিক্ষাৰ ক্ষেত্ৰত নিষ্ঠা আৰু পৰিশ্ৰমৰ গুৰুত্ব পুনৰ এবাৰ প্ৰমাণ কৰিছে। আমি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰীগৰাকীৰ উজ্জ্বল ভৱিষ্যত, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেওঁৰ মনোকামনা পূৰ্ণ হ'বৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।